বহুত দিন হৈ গ'ল ভিডিঅ' বনোৱা নাই। আজি ভাবিছোঁ ভিডিঅ' এটা বনাওঁ আৰু মালদাও আহি পাই গৈছেহি। মানে মালদা হাতত একো লৈ অহা নাই। সেইটো কি তেওঁ মানে সদায় কৈ থাকে জানুৱাৰী চবেই খালেগে তুমিও খালাগে। মই বা নাই খোৱা, মিছাটো কৰি লাভ নাই। জানুৱাৰী এইবাৰ মানে আমি চব গাঁৱতে থাকিলোঁ, মালো গাঁৱতে থাকিলে। সেইকাৰণে ভাবিছোঁ আজি সৰু সুৰা খানা এটা খাই দিওঁ আৰু লোকেল মুৰ্গীৰ লগত। মাল কেনেকুৱা লাগিব? এইটো ভাল লাগিব, একদম ঢকা মাৰিয়ে দিলোঁ। আৰু তেওঁ মানে মুৰ্গী দেখি ৰখি থাকিব পৰা নাই, একে ঢকাই মাৰিছে। হে মানে পটাপট হ'ব লাগে খানা। তুমি আকৌ দেখোন কোমল মাংসহে খাই ভাল পোৱা, লোকেলটোকে আজি লিভাৰটো খাম। আজি লিভাৰ, আজি মুঠতে বৰ ধুনীয়া জবৰদস্ত খানা এটা হ'ব লোকেল কুকুৰাৰ লগত। মুঠতে ভিডিঅ'বিলাক চাই থাকিব লাগে, কেনেকুৱা হ'ব, মজা হ'ব। লোকেল মাংসৰ লগত কি দিবা? এনেই চব্জি কি হ'ব? চব্জি মানে তোমাৰ ফুলকবি বেয়া হ'ব নি? ফুলকবি, বিলাহী, মটৰ। এইটো মানে শুকানকে আলুৰ লগত ভাজি খালে মজা লাগিব। মালে বুজি পোৱা নাই, মালে অকল মালটো খোৱাটো বুজি পায়, সেইটো বাকীটো বুজি নাপায়। অসমীয়া আলু খানি থোৱা আছে আজি একদম মজাকে। শুকান ভাজি কৰি দিবা, সেইটো মজা লাগিব খাই। আৰু মোক হাঁহ এটা লাগিবই, মালৰ হাঁহ এটা। তেওঁ অবজেকশ্যন নময়। আৰু তাতকৈ ভাল কথা এটা মানে মতা মানুহখিনিৰ কাৰণে বহুত ধুনীয়া বস্তু এটা আহিছে, আপোনালোকক মই দেখাই আছোঁ। ভিডিঅ'টোৰ মাজতে মানে বহুত গুৰুত্বপূৰ্ণ কথা এটা কওঁ বুলি আপোনালোকৰ মাজলৈ আহিলোঁ, বিশেষকৈ মানে ল'ৰাসকলৰ বাবে। ল'ৰাসকলৰ আমাৰ মানে জীৱনত আজিকালি কি হৈছে মানে নিজৰ সংগীক মানে সুখী কৰিব নোৱাৰা দুখত আমাৰ মানে সাংসাৰিক বিয়া জীৱনত মানে বহুতো বেয়া প্ৰভাৱ পৰে মানে। তাৰ কাৰণে মানে এতিয়া আপোনালোকে চিন্তা কৰিবলৈ কোনো দৰকাৰ নাই। মেইন চিয়ৰৰ পৰা আহিছে আপোনাৰ মাছাজ অইল। আৰু এইটো কেলৈ আহিছে আপোনালোকক কৈ আছোঁ মানে। আমাৰ আজিকালি কি হৈছে, নিজৰ মানে খাদ্য, লাইফষ্টাইল সেইবিলাকৰ কাৰণে মানে আমাৰ সেই ষ্টেমিনাবিলাক মানে নাইকিয়া হৈ গৈছে। সেইটো কাৰণে মানে আমি দুৰ্বল হৈ পৰিছোঁ, মানে ল'ৰা মানুহবিলাক দুৰ্বল হৈ পৰিছে। আৰু কিছুমান মানে মতা মানুহ এনেকুৱা হৈছে যে নিজৰ প্ৰাইভেট পাৰ্টবিলাক মানে সৰু, আৰু সেইটো কাৰণে মানে বহুত প্ৰব্লেম মানে সন্মুখীন হ'বলগীয়া হয়। আৰু এতিয়াৰ পৰা আপোনালোকে চিন্তা কৰিবলৈ একেবাৰে দৰকাৰ নাই। কি কাৰণে? মেইন চিয়ৰে লৈ আহিছে মাছাজ অইল। আৰু এইটো কেনেকৈ ইস্তেমাল কৰে আপোনালোকক মই পুৰা মেইন চিয়ৰৰ মাছাজ অইলটো আপোনালোকক ব'লক মই দেখাই আছোঁ। ভিতৰত নেদেখাওঁ, বাহিৰত দেখাই আছোঁ ব'লক। আৰু এইটো কেনেকৈ ইউজ কৰে মই আপোনালোকক দেখাই আছোঁ, ৰ'ব। এইটো মই দেখাই আছোঁ আপোনালোকক। এইটো মানে দিনটোত আপোনাৰ দুবাৰ আপুনি মানে 10 টোপালকৈ ল'ব লাগে। এইটো মানে অইলৰ টাইপৰ, এইটো 10 টোপালকৈ ল'ব লাগে দিনটোত দুবাৰ। এনেকৈ আপুনি হাতত চাই লওক, এনেকৈ দেখাই দিয়া। এনেকৈ হাতত মানে এনেকৈ 10 টোপাল এনেকৈ ল'ব লাগে। আৰু লৈ আপুনি মানে হাতখনত পূৰা ঘঁহি নিজৰ প্ৰাইভেট পাৰ্টত পূৰা মালিচ কৰিব লাগে, যেতিয়ালৈকে শুকাই নাযায়, মানে ড্ৰাই হৈ নাযায় যেতিয়ালৈকে বস্তুটো। আৰু এইটো মানে আপুনি একদম মানে বিশ্বাসযোগ্য বস্তু। ইয়াত মানে বহুতো ঔষধি গুণ আছে। আৰু ইয়াত কি গুণ আছে মই আপোনালোকক কৈ দিছোঁ, শুনক। ইয়াত আপোনাৰ আছে আচাৰগন্ধা, শিলাজিৎ, কেশৰ, জেফাল, জিঞ্জাৰ অইল, এইবোৰ বহুতো কিবাকিবি মানে ঔষধি ইয়াত গুণ আছে। সেইটো কাৰণে ইয়াত চিন্তা কৰিবলৈ কোনো কথা নাই। ইয়াত 100% ই কেমিকেল ফ্ৰী হয়। আপোনালোকে ইউজ কৰি চাব পাৰে। আপুনি 2-3 মাহ ইউজ কৰিব লাগে। 2-3 মাহ ইউজ কৰিলে আপুনি 100% ৰিজাল্ট পাবই। মেইন চিয়ৰৰ মাছাজ অইল। আৰু এইটো যদি আপোনালোকে ল'বলৈ বিচাৰিলে আপোনালোকে হেৰিয়ত পাই যাব, মোৰ ভাগৰ ডেছক্ৰিপশ্যনৰ লিংকত পাব, নহ'লে কমেণ্ট বক্সৰ লিংকত পাব। বেয়া নাপাব, কি কাৰণে মোৰ ডেছক্ৰিপশ্যনটো নুফুটে, সেইটো কাৰণে অলপ উল্টা পুল্টা হৈ গৈছে। কমেণ্ট বক্সত পাই যাব, নহ'লে ডেছক্ৰিপশ্যনৰ লিংকত পাই যাব। আৰু তাত গৈ আপোনালোকে এইটো বাই কৰিব পাৰিব, মেইন চিয়ৰৰ মাছাজ অইল। আৰু এতিয়াৰ পৰা যোন মানে পুৰুষৰ মানে প্ৰাইভেট পাৰ্ট সৰু, সি চিন্তা কৰিবলৈ কোনো দৰকাৰ নাই। কি কাৰণে? এতিয়া আহি গ'ল পূৰা মেইন চিয়ৰৰ মাছাজ অইল। আৰু এইটো আপোনালোকে 2-3 মাহ ইস্তেমাল কৰিলে পূৰা 100% আপোনালোকে ৰিজাল্ট পাবই। আৰু আপোনালোকে চিন্তা কৰিবলৈ একেবাৰে দৰকাৰ নাই। এইটো 100% আয়ুৰ্বেদিক আৰু 100% কেমিকেল ফ্ৰী হয়। 2-3 মাহ আপোনালোকে ইস্তেমাল কৰি চাওক, পূৰা 100% ৰিজাল্ট পাবই। মেইন চিয়ৰ মাছাজ অইল। আৰু চিন্তা কৰিবলগীয়া একেবাৰে কথা নাই। কি কাৰণে? ইয়াত মানে সকলো অনলাইন মানে এপছত পাই যাব, যেনেকৈ ফ্লিপকাৰ্ট, এমাজন, চবতে পাই যাব। মুঠতে ল'ব লাগে, যাৰ প্ৰাইভেট পাৰ্ট সৰু সি ল'ব লাগে মেইন চিয়ৰ মাছাজ অইল। জল্দি যাওক। মোৰ ভিডিঅ'টো মানে ডেছক্ৰিপশ্যনত আৰু কমেণ্ট বক্সত লিংক দিয়া আছে। জল্দি যাওক আৰু বাই কৰক।